নহয়, আমি কৈছোঁ যে আমাৰ উন্নয়ন সমিতিসমূহে তেওঁলোকৰ যিটো ঠাই দেখুৱাব বা আমি যেতিয়া আমাৰ মানুহখিনি চাব যাব, তেওঁলোকে গোটেইখিনিতে ৱাল হওক বা যেনেকৈ দেখা গোটেইখিনি মানুহৰ ঘৰটো আমি এতিয়ালৈ কোৱা নাই। উন্নয়ন সমিতি যে ভাবে যে আমাৰ এই বাইলেণ্ডৰ গোটেইখিনি ঘৰে আমি সেই কালাৰে কৰিম, সেইটো হ'ব পাৰে। আৰু তেওঁলোকৰ সন্মুখত থকা কিছুমান উন্নয়ন সমিতিৰ বা সেই অঞ্চলত কিছুমান কমাৰ্চিয়েল দোকানো থাকে, চব থাকে। তেওঁ এই দোকানৰ সমূহৰখিনি যদি তেওঁলোকে সেই কালাৰ কৰি দিব পাৰে, সেইটো আমাৰ কাৰণে গ্ৰহণযোগ্য। এইটো কোনো ধৰণৰ অসুবিধা নাই। যোনে কোনোবাই ঘৰৰ ৰঙো কৰিব পাৰে। এইটো ৰাইজৰ ওপৰত এৰিছোঁ যে ৰাইজে কেনেধৰণৰ সুন্দৰকৈ গুৱাহাটীখন সজাই তোলে। সেইটো ৰাইজৰ আমি আহ্বান জনাইছোঁ, ৰাইজে আমাক সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ আপোনাৰ জৰিয়তে। আৰু ইয়াৰ আমাৰ যিহেতু দুমাহ আমাৰ এই প্ৰতিযোগিতাটো হ'ব, আমাৰ জুলাই আৰু আগষ্টত 10 ছেপ্টেম্বৰত আমি এই ৰিজাল্ট আমি ইয়াতে ঘোষণা কৰিম। আৰু 17 ছেপ্টেম্বৰৰ দিনাখন মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন, তেখেতে এটা 2014 চনৰ পৰা তেওঁ স্বচ্ছ ভাৰত অভিযান তেখেতে লৈছিলে, তেখেতৰ জন্মদিনৰ দিনাখনে এই পুৰস্কাৰ আমি বিতৰণ কৰিম। তো এই ধৰণৰ এটা টাইম বাইণ্ডিং কৰি আমি এটা লৈছোঁ। তো নিশ্চয়কৈ ইয়াতে আমাৰ ৰাইজৰ সঁহাৰি জনাব আপোনালোকৰ কথা। ইয়াতে সুন্দৰভাৱে, যিহেতু আমি সকলোৱে জানো যে আমি এই ধৰণৰ ৰং কৰিলে সুন্দৰভাৱে হ'ব। ইয়াৰ লগে লগে যিখিনি আমি ক্ৰাইটেৰিয়া দিছোঁ বা তেনেধৰণৰ কৰিছোঁ, সেইখিনি যদি আমাক দেখাই দিয়ে, তো নিশ্চয়কৈ এখন চহৰ সকলোৱে মিলি আমি আপোনালোক ৰাইজ, গুৱাহাটীবাসী ৰাইজৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ সমূহ কৰ্মচাৰী, বিষয়া, পাৰিষদ, মন্ত্ৰী, MLA সকলোৱে মিলি যেন এইটো আমি কাম কৰিব পাৰোঁ। কাৰণ এতিয়া আমাৰ বাৰিষা কালত বহুখিনি আমাৰ লেতেৰাও হয়, সেইটো এটা আমাৰ এটা বহুত ডাঙৰ এটা আমাৰ চেলেঞ্জ আছে। সেইখিনিৰ প্ৰতি আমি লক্ষ্য ৰাখিও যেন আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত যে এই বাৰ্তা যায়, তাৰ কাৰণে আমি আশা কৰিছোঁ। নাই, পিংক চিটি নহয়, এইটো আমি কপৌ ফুলৰ কালাৰ, পাতল গোলাপী কালাৰ যিটো আছে, সেইটো আমাৰ দিব। আমি আহ্বান জনাইছোঁ, আমি বাৰে বাৰে কৈছোঁ, আহ্বান জনাইছোঁ। নহয়, হেঁচা মানে অৰ্ডাৰ দিব লাগিব, কমিশ্যনৰ অৰ্ডাৰ। আমি অৰ্ডাৰটো ওলোৱা নাই, আমি বাৰে বাৰে কৈছোঁ, আহ্বান জনাইছোঁ। এই প্ৰতিযোগিতাৰ এটা অংশ, এই প্ৰতিযোগিতাৰ এটা অংশ হয়। আৰু যদি ৰাইজে যদি বিচাৰে যে এইটো কৰিব লাগে বুলি আমাক জনায়, তে নিশ্চয়কৈ এইটো অসম চৰকাৰে সিদ্ধান্ত ল'ব। তো এইটো ধৰণৰ কথা, কাৰণ এই ধৰণৰ সিদ্ধান্ত, বৃহৎ সিদ্ধান্ত আমাৰ চৰকাৰে ল'ব লাগিব, চৰকাৰৰ পৰা। আৰু চৰকাৰে যদি আমাক কয় নগৰ নিগমে ল'ব লাগে, তেনেহ'লে আমি তেনেহ'লে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে এইটো আমি আহ্বান জনাইছোঁ ৰাইজৰ প্ৰতি, অতি স্বতঃস্ফূৰ্তভাৱে ভলেণ্টিয়াৰী সুন্দৰভাৱে তেওঁলোকে এইটো যদি দিয়ে, সেই উন্নয়ন সমিতিতে পুৰস্কাৰ পাব পাৰিব। উন্নয়ন সমিতিৰ গোটেই নাগৰিকে যদি ঘৰৰ দুৱাৰমুখত কৰি দিয়ে, তেনেহ'লে সেইটো কৰা হ'ল। এই ধৰণৰ এটা ব্যৱস্থা আমি ৰাখিছোঁ। চৰকাৰী কাৰ্যালয়টো আমি তেনেকৈ কোৱা নাই। এইটো হ'ল আমাৰ উন্নয়ন সমিতিসমূহৰ এটা ৰেচিডেঞ্চ এৰিয়া য'ত থাকে। আৰু চৰকাৰী এই কাৰ্যালয় যদি সন্মুখৰ ৱালটো যদি তেওঁলোকৰ অনুমোদন হিচাপে লৈ পেলাই উন্নয়ন সমিতিয়ে কৰি দিয়ে, তাতে কোনো ক'ব লগা নাই। এইটো চৰকাৰী অনুষ্ঠানৰ পৰা অনুমোদন ল'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।